নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ। প্ৰিয় দৰ্শক, সমাগত অক্ষয় তৃতীয়া মাজত মাথো আৰু কেইটামান দিন। 30 এপ্ৰিল বুধবাৰৰ দিনা সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হ'ব অক্ষয় তৃতীয়া। অক্ষয় তৃতীয়াৰ দিনা আপুনি ভুলতো কেতিয়াও এইকেইটা বস্তু আপোনাৰ ঘৰলৈ নানিব। আপোনাৰ যিমান আপোন মানুহে যিমান মৰমত দিলেও আপুনি এইকেইটা বস্তু কেতিয়াও ঘৰৰ ভিতৰলৈ নানিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। আপুনি অক্ষয় তৃতীয়াৰ দিনা এনে এটা বস্তু কিনিব পাৰিলে লক্ষ্মী দেৱী আপোনাৰ পিছে পিছে আহিব আপোনাৰ ঘৰলৈ। আপোনাৰ লগতে আহিব লক্ষ্মী আই। এই বস্তুটো অক্ষয় তৃতীয়াৰ দিনা কিনাটো অত্যন্ত শুভ বুলি শাস্ত্ৰত কোৱা হৈছে। সেইবাবে আপুনি পৰাপক্ষত এই বস্তুটো ক্ৰয় কৰি ঘৰলৈ আনিবলৈ চেষ্টা কৰিব। আজিৰ এই ভিডিঅ'টো আমি অক্ষয় তৃতীয়াৰ দিনা আপুনি কি বস্তু ঘৰলৈ আনাটো উচিত নহয় আৰু কি বস্তু অনাটো অত্যন্ত শুভ, আমি তাৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ'টো আমি প্ৰস্তুত কৰা হৈছে। গতিকে আপুনিও যদি মা লক্ষ্মীৰ আশীষ লাভ কৰিব বিচাৰে তেন্তে এই ভিডিঅ'টো আপুনি অক্ষয় তৃতীয়াৰ আগতে আপুনি চোৱাটো এবাৰ খুবেই জৰুৰী। যদি আপুনি অক্ষয় তৃতীয়াৰ দিনা এই বস্তু অনাৰ পৰা বিৰত থাকিব পাৰে তেতিয়া লক্ষ্মী আই আপোনাৰ ঘৰলৈ আগমন ঘটিব আৰু আপোনাৰ ঘৰত সা সম্পত্তি ধন টকাৰ কেতিয়াও অভাৱৰ সন্মুখীন হ'বলগীয়া নহ'ব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই সুন্দৰভাৱে আপুনি জানি লওক কি বস্তু অনাটো জৰুৰী আৰু কি বস্তু কেতিয়াও আনিব নালাগে। যিমানেই আপোন মানুহে দিলেও আপুনি আনিব নালাগে কি বস্তু। কোনোবাই আপোনাক কেতিয়াবা ভুলতে অক্ষয় তৃতীয়াৰ দিনা দিব পাৰে এনে বস্তু, কিন্তু আপুনি নিজে মনত ৰাখিব এনে বস্তু কেতিয়াও নানিব আপোনাৰ ঘৰৰ ভিতৰলৈ। এই বস্তু কেইটা এই দিনটোত অনাটো অশুভ বুলি শাস্ত্ৰত কোৱা হৈছে। এই বস্তু কেইটা আনিলে আপোনাৰ ঘৰলৈ দুখ দৰিদ্ৰতা কষ্ট সকলো লগতে আপোনাৰ ঘৰলৈ প্ৰৱেশ কৰিব। নেতিবাচক শক্তিৰ প্ৰৱেশ কৰিব আপোনাৰ ঘৰলৈ, যাৰ ফলত ঘৰত বিভিন্ন সমস্যাই আগুৰি ধৰিব। বিভিন্ন সমস্যাই আপোনাক যেতিয়া আগুৰি ধৰিব তেতিয়া আপুনি হতাশাত ভুগিব লাগিব। কি কাৰণত ইমান সমস্যা হৈছে, কি কাৰণত ইমান ধন টকাৰ অভাৱ হৈছে, বেমাৰ আজাৰ বৃদ্ধি পাইছে, আপুনি সমস্যাত ভুগিব লাগিব। সেইবাবে আপুনি এই ভিডিঅ'টো চাই জানি লৈ আপোনাৰ বন্ধুবৰ্গ পৰিয়ালৰ সকলো সদস্যকো জনাওক যে অক্ষয় তৃতীয়াৰ দিনা 30 এপ্ৰিল বুধবাৰৰ দিনা এই বস্তু কেইটা ঘৰলৈ কেতিয়াও অনাটো উচিত নহয় শাস্ত্ৰৰ অনুসৰি। সেইবাবে এই বস্তু কেইটা কোনেও কেতিয়াও নানিব। গতিকে আপুনি চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ ধ্যান দি। আমি সুন্দৰভাৱে ভিডিঅ'টোত সকলোবিলাক কথা শ্বেয়াৰ কৰিম। গতিকে আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে ভক্তি মনেৰে আপুনি কমেন্ট ছেকশ্যনলৈ গৈ মহালক্ষ্মীৰ নাম অৱশ্যেই স্মৰণ কৰিব। লগতে মহালক্ষ্মীৰ নামত মহালক্ষ্মীৰ কৃপা পাবলৈ আপুনি ভক্তি মনেৰে ভিডিঅ'টোত এটা লাইক কৰিব। যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেলটোত ভিজিট কৰিছে, অৰ্থাৎ প্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডতে থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। কিয়নো প্ৰিয় দৰ্শক, তেতিয়া আপুনি আমি দিয়া প্ৰতিটো ভিডিঅ' সকলোতকৈ আগত দেখিবলৈ পাব আৰু প্ৰতিদিনে আপুনি এটা নজনা কথা জানিবলৈ সক্ষম হ'ব। তেন্তে আহক জানো আমি অক্ষয় তৃতীয়াৰ দিনা আপুনি কি বস্তু ঘৰলৈ ক্ৰয় কৰি আনিব আৰু কি বস্তু কেতিয়াও আপুনি আনিব নালাগে। প্ৰিয় দৰ্শক, বৈদিক পঞ্জিকাৰ অনুসৰি বহাগ মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিৰ দিনা প্ৰতি বছৰে অক্ষয় তৃতীয়া পালন কৰি অহা হৈছে। এই বছৰৰ অক্ষয় তৃতীয়া 30 এপ্ৰিল বুধবাৰৰ দিনা পালন কৰা হ'ব। এই অক্ষয় তৃতীয়াৰ দিনা অত্যন্ত শুভ দিন বুলি কোৱা হৈছে। এই শুভ দিনটোত আপুনি কিছুমান বস্তু ক্ৰয় কৰিলে অত্যন্ত অশুভ হয়। লগতে প্ৰিয় দৰ্শক, এনেকুৱা এটা বস্তু আছে যিটো বস্তু কিনিব পাৰিলে, ঘৰলৈ আনিব পাৰিলে অক্ষয় তৃতীয়াৰ দিনা, তেতিয়া আপোনাৰ লগে লগে লক্ষ্মী দেৱীও ঘৰলৈ প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিব, যাৰ ফলত ঘৰত কেতিয়াও অভাৱ অনাটনে দেখা নিদিয়ে।
কাৰণ এখন ঘৰত লক্ষ্মী আই বাস কৰিলে সেইখন ঘৰত ধন টকা ঐশ্বৰ্য বিভূতিৰে ভৰি পৰে। সেইবাবে লক্ষ্মী দেৱীক আগমন কৰিবলে পৰাপক্ষত আপুনি আনিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, অক্ষয় তৃতীয়াৰ দিনা সনাতন ধৰ্মত বিশ্বাস আছে যে এই দিনটোত লক্ষ্মী দেৱীক আৰাধনা কৰিলে মনুষ্যৰ জীৱনৰ সকলো ধন টকাৰ সমস্যা দূৰ হৈ পৰে। এই দিনটোত আপুনি আই লক্ষ্মীক পূজা কৰিলে ভগৱান বিষ্ণুৰ লগত আপোনাৰ জীৱনৰ সমস্ত দুখ কষ্ট সমস্যা দূৰ হোৱাটো নিশ্চিত। প্ৰিয় দৰ্শক, এই দিনটোত যদি আপোনাৰ সামৰ্থ্য হয় তেন্তে আপুনি এই বস্তুটো ক্ৰয় কৰিবলৈ চেষ্টা কৰিব। এই বস্তুটো ক্ৰয় কৰাটো শুভ এই দিনটোত। সেই বস্তু কেইটা হৈছে সোণ আৰু ৰূপ। আপুনি বেছি দামী কিনিব নোৱাৰিলেও আপুনি সোণৰ ওপৰ অকণমান আপুনি গহনা হলেও ক্ৰয় কৰিবলৈ চেষ্টা কৰিব এই দিনটোত। তেনে কৰাটো শাস্ত্ৰৰ অনুযায়ী অত্যন্ত শুভ। অক্ষয় তৃতীয়াৰ দিনা বহু লোকে সোণ আৰু ৰূপৰ গহনা ঘৰলৈ ক্ৰয় কৰি আনে। এইটো এটা নিয়ম আছে। এইদিনা সোণ ৰূপ ক্ৰয় কৰিলে আপোনাৰ লগতে আই লক্ষ্মীও ঘৰলৈ প্ৰৱেশ কৰিব, আগমন হব বুলি শাস্ত্ৰত বিশ্বাস আছে। অক্ষয় তৃতীয়াৰ দিনা সোণ ৰূপ কিনিলে লক্ষ্মী দেৱীৰ আশীৰ্বাদ পোৱা যায় বুলি শাস্ত্ৰত বিশ্বাস কৰা হৈছে। অক্ষয় তৃতীয়াৰ দিনা বজাৰ কৰাটো অত্যন্ত শুভ বুলি কোৱা হৈছে। আপুনি যেতিয়া বজাৰ কৰিবলৈ যাব এই দিনটোত আপুনি এটা কথা মনত ৰাখিব, কিছুমান কথাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব, নহলে তীব্ৰ দৰিদ্ৰতাই আপোনাৰ পৰিয়ালটোক সংগ দি থাকিব, লগ নেৰা হব। সেইবাবে আপুনি ভুলতো এই বস্তু কেইটা নিকিনিব। কোনোবাই দিলেও নানিব আৰু বজাৰৰ পৰা ক্ৰয় কৰি হলেও নানিব। আহক আমি এইবাৰ জানি লওঁ কি বস্তু এই দিনটোত ক্ৰয় কেতিয়াও কৰিব নালাগে। আপুনি কি বস্তু ক্ৰয় কৰিব লাগে সেয়া নিশ্চয় আপুনি জানিব পাৰিলে। এতিয়া আপোনাক জনাম কি বস্তু ক্ৰয় কৰিব নালাগে। লক্ষ্য কৰিব প্ৰিয় দৰ্শক, ১ নম্বৰতে হৈছে ধাৰ থকা বস্তু। অক্ষয় তৃতীয়াৰ দিনা আপুনি ধাৰ থকা বস্তু কেতিয়াও ঘৰলৈ নানিব। কোনোবাই দিলেও আপুনি নানিব ধাৰ থকা বস্তু, যেনে কটাৰী, কেঁচি, চুৰি ইত্যাদি যিকোনো ধৰণৰ। সেয়া লাগিলে যিকোনো ধৰণৰ হ'ব পাৰে। আপুনি ধাৰ থকা বস্তু বা সামগ্ৰী কেতিয়াও আপোনাৰ ঘৰলৈ নানিব। তাৰ প্ৰতি আপুনি সাৱধান হ'ব। যদি আপুনি অক্ষয় তৃতীয়াৰ দিনা ধাৰ থকা বস্তু ঘৰলৈ লৈ আনে, ইয়াৰ ফলস্বৰূপে ঋণাত্মক শক্তি আপোনাৰ ঘৰত বিয়পি পৰিব, যাৰ ফলত পৰিয়ালৰ সম্পৰ্কত বহুতো বিভেদ আৰু কাজিয়াৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। এই দিনটোত ধাৰ থকা যিকোনো বস্তু আপুনি নানিব। কোনোবাই দিলেও নানিব, নিজে বজাৰ কৰি ক্ৰয় কৰি হলেও নানিব ঘৰলৈ। মুঠতে এই দিনটোত আপুনি ধাৰ থকা বস্তু ঘৰৰ ভিতৰলৈ কেতিয়াও নোসোমাব। ২ নম্বৰতে হৈছে প্লাষ্টিকৰ সামগ্ৰী। অক্ষয় তৃতীয়াৰ দিনা যিকোনো ধৰণৰ আপুনি প্লাষ্টিকৰ সামগ্ৰী কিনাটো উচিত নহয়। কোনোবা আপোনাৰ আপোন মানুহে দিলেও, যিমান মৰমত দিলেও আপুনি এই দিনটোত প্লাষ্টিকৰ সামগ্ৰী কেতিয়াও আপোনাৰ ঘৰৰ ভিতৰত নোসোমোৱাব। জনবিশ্বাস অনুসৰি এই দিনটোত প্লাষ্টিকৰ সামগ্ৰী কিনিলে আপোনাৰ পৰিয়ালটোত দৰিদ্ৰতাৰ আবিৰ্ভাৱ ঘটিব। সেইবাবে আপুনি প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় নকৰিব। ইয়াৰ ফলত লক্ষ্মী আইও ক্ৰোধিত হ'ব আৰু আপোনাৰ ঘৰৰ পৰা, আপোনাৰ জীৱনৰ পৰা সুখ সমৃদ্ধি ধন টকা পইচা গুচি যাব। অভাৱে লগ নেৰা হব আপোনাক। ৩ নম্বৰতে হৈছে প্ৰিয় দৰ্শক ক'লা কাপোৰ। অক্ষয় তৃতীয়াৰ দিনা আপুনি সাৱধান হ'ব। বজাৰ কৰিবলৈ গলে ক'লা কাপোৰ আপুনি কেতিয়াও ক'লা সাজ নিকিনিব। কোনোবাই দিলেও নানিব। তাৰ প্ৰতি লক্ষ্য ৰাখিব। শাস্ত্ৰত বিশ্বাস কৰা হয় যে ক'লা ৰঙে আমাৰ জীৱনত অশুভ প্ৰভাৱ পেলায়। অক্ষয় তৃতীয়াৰ দিনা যিহেতু শুভ দিন, আপুনি এই শুভ দিনটোত ক'লা কাপোৰ ক্ৰয় কৰাটো, ক'লা কাপোৰ পিন্ধাটো অশুভ বুলি গণ্য কৰা হৈছে। ক্ৰয় নকৰিব। আপুনি ক'লা কাপোৰ এই দিনটোত নিপিন্ধিব। তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰতিজন ব্যক্তিকে আপুনি জনাই ৰাখিব এই দিনটোত। যদি আপুনি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰি আমাক মনোবল বৃদ্ধি কৰা নাই, তেন্তে আপোনালোক সকলোকে অনুৰোধ,
ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো যাতে আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি হয় আৰু আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰি প্ৰতিদিনে আপলোড কৰিব পাৰো সেইবাবে এটা লাইক কৰিব বুলি আশা কৰিলো 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক এলুমিনিয়াম বস্তু অক্ষৰ তৃতীয়াৰ দিনা সাৱধান হ'ব এই দিনটো শুভ দিন জ্যোতিষশাস্ত্ৰৰ মতে এলুমিনিয়ামৰ সামগ্ৰী অক্ষৰ তৃতীয়াৰ দিনা নিকিনাটোৱে ভাল প্ৰিয় দৰ্শক এই অক্ষয় তৃতীয়া পবিত্ৰ দিনটোত আপুনি এলুমিনিয়ামৰ সামগ্ৰী নিকিনিব শাস্ত্ৰত ইয়াত নিষিদ্ধ বুলি কোৱা হৈছে বিশেষকৈ এই অক্ষয় তৃতীয়াৰ দিনা এলুমিনিয়ামৰ সামগ্ৰী আপুনি ক্ৰয় কৰি ঘৰৰ ভিতৰলৈ আনিলে এলুমিনিয়ামৰ বাচন বৰ্তনেই হওক বা যিকোনো বস্তু কিনি আনিলে আৰ্থিক সংকটৰ সন্মুখীন হ'ব আপুনি গোটেই বছৰ জুৰি লগতে আপোনাৰ জীৱনত আপোনাৰ ব্যৱসায়ত আৰ্থিক লোকচানৰ সন্মুখীন হ'ব আপুনি কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক এই অক্ষয় তৃতীয়াৰ দিনা এলুমিনিয়ামৰ বস্তু ঘৰৰ ভিতৰলৈ আনিলে কুপ্ৰভাৱে আপোনাক খেদি ফুৰিব বহু দিনলৈকে লগ নেৰা হ'ব প্ৰতি প্ৰতিজন ব্যক্তি সাৱধান হ'ব গতিকে এই 5টা বস্তু কেতিয়াও নিকিনিব পাৰিলে আপুনি ধাতুৰে নিৰ্মাণ কৰা সৰু এটা সামগ্ৰী হলেও এই দিনটোত সোণৰূপ ক্ৰয় কৰিব নোৱাৰিলেও আনিব পাৰিলে সোণৰূপ অকণমান হলেও ক্ৰয় কৰিব তেনে কৰিলে লক্ষ্মী আই আপোনাৰ ঘৰলৈ আপোনাৰ লগতে আহিব গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল আশা কৰো ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পালে যদি ভাল পালে কিবা এটা নজনা কথা শিকিব পাৰিলে তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়ৰ লগত যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই দিনটোত তেওঁলোকেও এই বস্তুসমূহ কোনোবাই দিলেও বা বজাৰৰ পৰা ক্ৰয় কৰি কেতিয়াও নানে এইভাবে সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম আপোনালোক ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিলো ধন্যবাদ